প্ৰথমটো কুৱেশ্যন দিয়া আছে অসমৰ কোনটো এটা লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত অনুসূচিত জাতি অৰ্থাৎ শিডিউল কাষ্ট SC সকলৰ বাবে সংৰক্ষিত চাৰিটা অপশ্যন দিয়া আছে ধুবুৰী কোকৰাঝাৰ লখিমপুৰ কৰিমগঞ্জ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি কৰিমগঞ্জ হ'ব শুদ্ধ উত্তৰ আৰু ফ্ৰেন্ডছ আমি জানো নতুনকৈ কৰিমগঞ্জ জিলাৰ নতুনকৈ নাম হোৱা নামটো কি নতুনকৈ কৰিমগঞ্জ জিলাৰ নাম হৈছে শ্ৰীভূমি জিলা মনত ৰাখিব তো নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কোৱেশ্যনটো দিয়া আছে কাকৈজান সংৰক্ষিত বনাঞ্চল কোনখন জিলাত অৱস্থিত বঙাইগাঁও কোকৰাঝাৰ গোলাঘাট দৰং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বঙাইগাঁও জিলাত অৱস্থিত আৰু এই কাকৈজান সংৰক্ষিত বনাঞ্চল প্ৰধানকৈ এই বনাঞ্চলখনত সোণালী লেংগুৰ পোৱা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে ডিমা হাছাও শব্দটোত হাছাও শব্দৰ অৰ্থ কি জংঘল পাহাৰ নদী সমুদায় হাছাও শব্দৰ অৰ্থ হ'ল পাহাৰ ডিমা হাছাও শব্দটোত ডিমাসকলৰ মতে হাছাও শব্দৰ অৰ্থ হ'ল পাহাৰ অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন কালিৰ এটা ভিডিঅ'ত মই কৈছোঁৱে অলৰেডি অসমৰ স্কটলেণ্ড বুলি কোৱা হয় হাফলং এইটো হ'ল ডিমা হাছাও জিলাত অৱস্থিত হাফলং এটি এটা পাহাৰীয়া ষ্টেচন অসমৰ স্কটলেণ্ড বুলিও কোৱা হয় হাফলং বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যনটো দিয়া আছে সোণাৰী কোনখন জিলাৰ মুখ্য কাৰ্যালয় ধেমাজি চৰাইদেউ বিশ্বনাথ শোণিতপুৰ সোণাৰী হ'ল চৰাইদেউ জিলাৰ মুখ্য কাৰ্যালয় অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কোন চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিলে 1940 চনত প্ৰতিষ্ঠা কৰা হৈছিলে সংগ্ৰহালয়খন ক'ত আছে গুৱাহাটীত অৱস্থিত আছে নেক্সট কুৱেশ্যনটো দিয়া আছে কোন বৰ্ষত মাধৱদেৱৰ জন্ম হৈছিলে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায়ভাগ এক্সামতে মাধৱদেৱ নহয় শংকৰদেৱৰ জন্ম চনটো আহিয়ে থাকে গতিকে মাধৱদেৱৰ জন্ম হৈছিলে 1489ত আৰু শংকৰদেৱৰ জন্ম হৈছিলে 1449ত কালিও কৈছোঁ আমি অলৰেডি আৰু মাধৱদেৱ কোন আছিল মাধৱদেৱ আছিলে শংকৰদেৱৰ শিষ্য মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰথম বৰগীত শংকৰদেৱে ক'ত ৰচনা কৰিছিল প্ৰথমে শংকৰদেৱে বৰগীত ৰচনা কৰিছিল বদ্ৰিক আশ্ৰমত অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনসাৰ আৰু শংকৰদেৱে বৰগীতসমূহ ৰচনা কৰিছিলে বিশেষকৈ ব্ৰজাৱলী ভাষাত কিমানটা বৰগীত ৰচনা কৰিছিলে প্ৰায় 240টা আৰু 240টাৰ ভিতৰত বৰ্তমান 34টা বৰগীত আছে বুলিহে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভাৰত যেতিয়া স্বাধীন হৈছিলে তেতিয়া অসমত জিলা আছিলে 13খন অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ তো ফ্ৰেণ্ডছ আপোনালোকে মোক কমেণ্ট কৰি জনাব বৰ্তমান অসমৰ জিলা মুঠ কেইখন নেক্সট কুৱেশ্যনটো দিয়া আছে হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় কাছাৰ ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং শুদ্ধ উত্তৰ হ'ব ৱেষ্ট কাৰ্বি আংলং অপশ্যন ডি অৰ্থাৎ পশ্চিম কাৰ্বি আংলং তো ফ্ৰেণ্ডছ এই কুৱেশ্যনবোৰ মই বিশেষকৈ চিলেক্টেড কুৱেশ্যন লৈ আহিছোঁ আগন্তুক অসম পুলিচৰ কাৰণে মই বেছিকৈ অসম পুলিচৰ কাৰণে ফ'কাছ কৰিছোঁ কাৰণ অসম পুলিচৰ কাৰণে বহুতে চেষ্টা কৰি আছে অসম পুলিচৰ কাৰণে চিলেক্টেড কুৱেশ্যন হয় এইবোৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন জিলা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনত নাই অৰ্থাৎ বড়োলেণ্ড অৰ্থাৎ BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC বুলি যাক কোৱা হয় চিৰাং এইটোও আছে ওদালগুৰি এইটোও আছে বাক্সা এইটোও আছে গতিকে বঙাইগাঁও জিলা BTCৰ অধীনত নাই অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে অসমীয়া কথাছবি আমিছৰ পৰিচালক কোন জাহ্নু বৰুৱা ডিমা দাস ভাস্কৰ হাজৰিকা শ্যাম বৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অপশ্যন গ হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং কোনখন চাৰিটা অপশ্যন দিয়া আছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং হ'ল শৰাইঘাটৰ দলং এইটো নিৰ্মাণ কৰিছিলে 1962 চনত যি গুৱাহাটীৰ সমীপত অৱস্থিত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং হৈছে
শৰাইঘাটৰ দলং। আৰু শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিলে? 1971 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিলে 1192 চনত তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিলে। আৰু তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে 1191 চনত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে। আৰু তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিলে মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হিটলাৰ ৱাজ দ্য লিডাৰ অফ হুইচ কাউণ্ট্ৰি? হিটলাৰ কোন দেশৰ নেতা আছিলে? জাপান, ফ্ৰান্স, ইংলেণ্ড, জাৰ্মানী। হিটলাৰ আছিলে জাৰ্মানীৰ নেতা, জাৰ্মান দেশৰ নেতা। আৰু হিটলাৰ জাৰ্মান দেশৰ নেতা আছিলে। বিশেষকৈ এওঁ দ্বিতীয় বিশ্বযুদ্ধৰ নেতাও আছিলে, দ্বিতীয় বিশ্বযুদ্ধত জড়িত আছিলে। আৰু দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিলে? 1939 চনৰ পৰা 1945 চনলৈকে দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, জনপ্ৰিয় অনুষ্ঠান কৌন বনেগা কৰ'ৰপতি কোন চনৰ পৰা আৰম্ভ হৈছে? এইটো এটা ফেমাছ অনুষ্ঠান হয়। তো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা, কৌন বনেগা কৰ'ৰপতি। তো এইটো আৰম্ভ হৈছিলে, ষ্টাৰ্ট হৈছিলে 2000 চনৰ পৰা। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। 2000 চনৰ পৰা আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনখন গ্ৰন্থক ভাগৱতৰ পকেট এডিশ্যন বুলি কোৱা হয়? অৰ্থাৎ পকেটত ল'ব পাৰি। কীৰ্তন ঘোষা, নাম ঘোষা, গুণমালা, ৰত্নাৱলী। কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, গুণমালা হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম হ'ল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ফ্ৰেণ্ডছ এইটো এটা। চাণক্য, ফাহিয়ান, হিউৱেনচাং, আৰ্যভট্ট। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিলে ফাহিয়ান। আৰু যেতিয়া নেকি হৰ্ষবৰ্ধনৰ ৰাজত্বকাল আছিলে ভাৰতত, তেতিয়া আহিছিলে প্ৰথম হিউৱেনচাং, প্ৰথম আহিছিলে তেতিয়া। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। আৰু চাণক্যৰ আন এটা নাম কৌটিল্য বুলিও জনা যায়। এওঁ অৰ্থশাস্ত্ৰ লিখিছিলে। আৰু কেইদিনমান আগতে হৈ যোৱা ADREৰ গ্ৰেড 4 পৰীক্ষাত এটা কুৱেশ্যন আহিছিলে, শূন্যৰ জনক কোন? তো শূন্যৰ জনক হ'ল অৰ্থাৎ আৱিষ্কাৰক হ'ল আৰ্যভট্ট। ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, সাধাৰণতে বৈদ্যুতিক বাল্বত কোনটো গেছ থাকে? হিলিয়াম, ফ্ল'ৰিন, নাইট্ৰজেন, অক্সিজেন। বৈদ্যুতিক বাল্ব যিটো আছে, তো সাধাৰণতে বৈদ্যুতিক বাল্বত নাইট্ৰজেন গেছ থাকে। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। গোয়িং টু দ্য লাষ্ট কুৱেশ্যন, আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন, নিম্নলিখিত কোনটো ভিটামিন হৰমন কোৱা হয়? কোনটো ভিটামিনক হৰমন বুলি কোৱা হয়? তো অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। ডি ভিটামিনক হৰমনৰ ভিটামিন বুলি কোৱা হয়। আৰু ডি ভিটামিনৰ ৰাসায়নিক নাম হ'ল কেলচিফেৰল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু এ ভিটামিনৰ ৰাসায়নিক নাম হ'ল ৰেটিনল, বিৰ হ'ল বিৰিবিৰি, আৰু চিৰ হ'ল স্কাৰ্বিক এচিড। গতিকে ডি ভিটামিন আমি ক'ৰ পৰা পাওঁ? সাধাৰণতে সূৰ্যৰ পোহৰৰ পৰা আমি ডি ভিটামিন লাভ কৰোঁ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই অন্ত পৰিলে। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু যদি লাইক কৰা নাই প্লিজ লাইক, ছাবস্ক্ৰাইব কৰিব। জয় অসম।